আজি সপ্তমী পূজা দুৰ্গা দেৱীৰ নৱপত্ৰিকা প্ৰৱেশেৰে আৰম্ভ সপ্তমী পূজা। জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি দৰ্শনাৰ্থীৰ বাবে মুকলি কৰিলে মেকিৰ ভেটা চাৰিআলি সাৰ্বজনীন দুৰ্গা পূজা মণ্ডপ। আজি সপ্তমী হোৱাৰ লগে লগে আৰম্ভ হ'ল পূজা অৰ্চনা। মৰিগাঁও জিলাৰ মেকিৰ ভেটা চাৰিআলি অন্যতম আছিল, কিন্তু আজি পূজাস্থলী ভক্তৰ উপস্থিতি সেৰেঙা হোৱা দেখা গৈছে। উল্লেখ্য যে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ বিয়োগৰ বাবে নগাঁও পূজা মণ্ডপসমূহত নাই কোনো উৎসৱমুখৰ পৰিৱেশ। পূজা মণ্ডপসমূহত যিসমূহ সাংস্কৃতিক অনুষ্ঠান আছিল সকলো বাতিল কৰিছে প্ৰায়সমূহ পূজা কমিটিয়ে। নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ। সাৰ্বজনীন দুৰ্গা পূজা মন্দিৰ চাৰিদিনীয়া কাৰ্যসূচীৰে ভাৰতীয় দুৰ্গোৎসৱ আয়োজন কৰিছে আৰু এইবাৰ দুৰ্গা পূজা ভাগৰ যিবিলাক আমি নিয়ম নীতিৰ মাজেৰেহে অনুষ্ঠিত কৰিছোঁ। বাকী সকলো বিষয়বিলাক প্ৰায় সেৰেঙাই আমাৰ ভক্তৰ ভিৰ দেখা পাইছে। আৰু লগে লগে এইবাৰ আমাৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত গোটেই অসমৰ পৰিৱেশ যেন স্তব্ধ হৈ গৈছে। আমি পূজা কাৰ্যসূচীৰ লগত তেখেতৰ শ্ৰদ্ধাঞ্জলি কাৰ্যসূচীও ৰাখিছোঁ। সদায় শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত হ'ব আৰু হৈ আছে আমাৰ দেখা পাব। শ্ৰদ্ধাঞ্জলি আমি ৰাখিছোঁ। সৰ্বজনীন দুৰ্গা পূজা আমাৰ যি মন্দিৰ আছে, আমাৰ ইয়াতে কাৰ্যসূচী যোৱা বছৰ নিচিনা ইমান কৰা নাই। আমাৰ কাৰ্যসূচী আছিলে গান গোৱা, সেই কাৰ্যসূচীটো আমি বাতিল কৰিছোঁ জুবিনদাৰ কাৰণে। তো তাৰ কাৰণে আমি এতিয়া নাম গুণৰ ব্যৱস্থা কৰিছোঁ। আজিও হ'ব, কালিও হ'ব, পৰহি হ'ব নামৰ নাম। বাকী আমি দেখিছে ৰাইজ আমাৰ ইমানখিনি নাই, তো এইখিনিতে আমি সামৰণি কৰিম আৰু যিখিনি আমাৰ ৰাইজ গোট খায় সেইখিনি কাৰ্যসূচীতে আমি সামৰণি হ'ব আৰু আমাৰ পূজাখন।